জ্ঞাপন কৰিলোঁ আৰু ইয়াত আহি আমি দেখা পালোঁ যে ইমান ডাঙৰ ব্যৱস্থা অসম সাহিত্য সভাৰ 5দিনীয়া অধিৱেশন ইয়াত আৰম্ভ হৈছে। মোক বহুত ভাল লাগিছে আৰু মই বহুত গৌৰৱ অনুভৱ কৰিছোঁ যে অসম সাহিত্য সভাৰ এনেকৈ কাৰ্যক্ৰমত আমি উপস্থিত থাকিব পাৰিছোঁ। লগতে আমাৰ শিলচৰত অসম সাহিত্য সভাৰ এটা কাৰ্যালয় আৰু আমাৰ নামঘৰ আছে। সেইকাৰণে মই আজি দায়িত্ব লৈছোঁ যে এই নামঘৰ আমাৰ যে কাৰ্যালয় আছে এই কাৰ্যালয়ক আমি এটা ভাল কাৰ্যালয় হিচাপে ৰূপান্তৰিত কৰিব পাৰোঁ, ডেভেলপ কৰিব পাৰোঁ। লগতে যে নামঘৰ আছে এই নামঘৰকো আমি এটা সুন্দৰ নামঘৰ বা ভাল আমি ব্যৱস্থাটো আমি উন্নতিকৰণ কৰিম। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও এই অসম সাহিত্য সভাৰ কাৰ্যালয় শিলচৰৰ কাৰ্যালয় নামঘৰতো তেওঁ 2 বছৰ আগতে তাতে গৈছিলে। সেইকাৰণে আজি মই দায়িত্ব লৈ আগন্তুক দিনত সেই কামটো কৰি যাম। আৰু আজি মই এইটো ক'ব বিচাৰোঁ যে অসম এটা বহুভাষিক ৰাজ্য। অসম সাহিত্য সভা এটা অগ্ৰণী ভূমিকা লয়। এই যিমান সাহিত্য সভা আছে সব সাহিত্য সভাক লৈ অসমৰ 3,30,00,000 মানুহৰ আগুৱাই লৈ যাবৰ কাৰণে তেওঁলোকে বহুত কাৰ্যক্ৰম বহুত ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰোঁ, অভিনন্দন জ্ঞাপন কৰোঁ। বৰাক ব্ৰহ্মপুত্ৰ এটা সমন্বয় স্থাপিত হৈছে আৰু আপোনালোকে দেখা পাইছে যে মই আগতে কৈছোঁ যে অসম সাহিত্য সভা এইটোতে এটা অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। যিমান সাহিত্য সভা সব সাহিত্য সভাক তেওঁলোকে ইয়াতে আমন্ত্ৰণ কৰিছে। এনে এটা ভাল ব্যৱস্থা কৰিছে। আৰু আগত এনে এটা সময় আছিলে যেতিয়া বৰাক ব্ৰহ্মপুত্ৰ এটা ডিফাৰেঞ্চ আছিল। আজিৰ দিনত এনেকুৱা নাই। আজিৰ দিনত যেনেকৈ অসম अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।